Hello everyone, welcome to my another study blog. শাক নোলোৱা নেকি? জলফাই আচাৰে বনাই থাকিম নেকি? কিমান দিন নালাগে আজি হ'ল 30 Day Heart Challengeৰ ছেকেণ্ড ডে আৰু মই ট্ৰাই কৰি আছোঁ অলপমান হেল্ডি ফুড লগতে এক্সাৰচাইজ আৰু লগতে মোৰ ষ্টাডিটো কনচিষ্টেণ্টলি মেইনটেইন কৰা আৰু আজি হ'ল দ্বিতীয় দিন আৰু এইদিনাও মই যিমানখিনি মই ভাবিছিলোঁ সেইখিনি মই মেইনটেইন কৰিছোঁ। ৰাতিপুৱাই আজি আছিলে ছানডে সেইবাবে বহুত দিনৰ মূৰত ভাবিলোঁ অলপমান বাহিৰত গৈ আহোঁ মানে 10 দিনমানৰ মূৰত মই এদিন বাহিৰত ওলাওঁ কাৰণ বহুত দিন সোমায়ো আমনি লাগে। আমাৰ ওচৰত ধৰি লওক ৰেণ্টত থাকোঁ যেতিয়া ইমান মানুহৰ লগত চিনাকিও নাই আৰু মানুহৰ লগত কথাটো পাতি এতিয়া মই ভাবোঁ এইকেইদিন টাইম লছ কৰিও লাভ নাই, গতিকে ইমান মানুহৰ লগত চিনাকি নাই আৰু আমি থাকোঁ গ্ৰাউণ্ড ফ্ল'ৰত, চ' আমাৰ ওচৰৰ ৰুমকেইটাত মানুহ নাই, ওপৰতহে থাকে। চ' সেইবাবে মই 10 দিনমানৰ মূৰত এদিন ওলাই যাওঁ। আজি ভাবিলোঁ ভৰলুত বজাৰ বহে ছানডে আৰু ভাবিলোঁ ময়ো যাওঁ বুলি অলপমান বজাৰ কৰি কিবাকিবি কৰি আহিলোঁ। তাৰপিছত শাক পাচলি সেইবিলাক ধুই থৈ দিলোঁ। ছানডে বুলি আজি খোৱা কথা আছিলে পোলাও আৰু চিকেন। পোলাওটো মই এনেও ঘিতে বনাওঁ, কিন্তু কি হ'ল বজাৰ কৰি থাকোঁতে হাজবেণ্ডৰ ইমান ভোক লাগিলে আৰু সেইবাবে শান্তিপুৰৰে এখন হোটেলত আমি সি ক'লে কি চিকেন পোলাও বনাই আছে, বহুত চিম্পলকৈ বনাইছে, ইমান তেল নাই দিয়া আৰু বহুত দামৰ নহয়, কিন্তু মানে চলি যায় আৰু মছলাও একদম নাই। চ' ইয়াতে খাই যাওঁ বনাই থকাতকৈ। ময়ো ভাবিলোঁ পঢ়াও অলপ টাইম পাম, ঠিকে আছে বুলি তাতে খাই আহিলোঁ। চিকেনো বহুত বেছি নাই দিয়া, ঠিকেই আমাৰ দুটাৰ হিচাপত ধুনীয়াকৈ হৈ গ'ল। আপোনালোকে ক্লিপটোত দেখি চাগে গমেই পাইছে কিমান চিম্পল আৰু সেইখিনি খাই পেট ভৰিলে আৰু দুপৰীয়া আহি ভাবিলোঁ পিছবেলা চাহ খাই ল'ম। তাৰপিছত আহি কিবাকিবি কাম কৰি তাৰপিছত আকৌ পঢ়িবলৈ ল'লোঁ। মই আজি ইউটিউবত কিবাকিবি ভিডিঅ' চাই আছিলোঁ, মেবি এইটো কুঁহিপাতৰ আছিলে ভিডিঅ'টো। আপুনি যিয়ে পৰীক্ষা নিদিয়ক এইকেইদিন ভালদৰে পঢ়ি থাকক, কিছুমানে হেল্থো দিব, হেল্থৰ পৰীক্ষাও আহি আছে। তাৰপিছত ADRE কিজান আৰু এবাৰ হ'বও পাৰে কাৰণ ইলেকশ্যন আছে আৰু মুখ্যমন্ত্ৰীয়ে এনাউন্স কৰিছিলে যে আৰু এবাৰ কিবা 15,000 ওলাব বুলি, কিন্তু এতিয়া কিহৰ ওলাব এতিয়ালৈকে ফিক্স নাই, কিন্তু হেল্থৰ পৰীক্ষাটোতো হ'বই আৰু পুলিচৰ পৰীক্ষাও আহি আছে।
আৰু পিছবেলা মই কল কিবা কিবি খাই তাৰপিছত ভাবিলোঁ আজি য়োগা ষ্টাৰ্ট কৰোঁ। গান শুনি শুনি মই য়োগা কৰি আছিলোঁ অলপ। মই 1 hour মান কৰোঁ। আপোনালোকে চাব পাৰে শিল্পা চেত্ৰীৰ এটা ভিডিঅ'। সেই ভিডিঅ'টো মই আজি বহুত বছৰৰ পৰা যেতিয়াই মই য়োগা মাজে মাজে গেপ দিয়া হয় আৰু যেতিয়াই মই কৰোঁ তেতিয়া সেই ভিডিঅ'টোৱে কৰোঁ, কাৰণ মোৰ আগতে চাই সেইটো একদম মনত আছে পুৰা কোনটো ষ্টেপ পপৰ পাছত কোনটো য়োগা, আৰু গোটেইটো ফুল বডি ৱৰ্কআউট মানে য়োগা হয়। ধৰি লওক ৱৰ্কআউট কৰিলে অলপমান ঘাম ওলাই বা পিছবেলা গা ধুবই লাগিব আপুনি, একদম ইম্পৰ্টেণ্ট। কিন্তু য়োগাটো কৰিলে অলপ মাইল্ড হয় আৰু মানে ঘাম নোলায় ইমান, আৰু বডিটোও ভাল লাগে। মই সেইকাৰণে ৱৰ্কআউট কৰা নাই এইকেইদিন, আৰু ঠাণ্ডা দিন পিছবেলা গা ধুব মন নাযায়, আৰু সেইবাবে য়োগাটোৱে কৰোঁ। শিল্পা চেত্ৰী আপোনালোকে মাৰি দিলেই ওলাই যাব, 1 ঘণ্টাৰ এটা ভিডিঅ', ৰেড কালাৰ আউটফিট পিন্ধি কৰে, আৰু সেইখিনি মোৰ মুখস্থই আছে পুৰা। তাৰপিছত এটা ফুল বডি ৱৰ্কআউট, নেক, তাৰপিছত চল্ডাৰ, ষ্টমাক, এভৰিথিং মানে আছে তাতে। থিয় হৈ কৰা, বহি কৰা, তাৰপিছত উল্টাকে শুই পিনে কৰা, আকৌ ইনক্লুডিং প্ৰাণায়াম। আপোনালোকে যিকোনো এক্সাৰচাইজ কৰিব পাৰে, ইউটিউবত বহুত এভেইলেবল আছে। ৰাতি যোনখিনি চব্জি দিনত ধুই থৈ দিছিলোঁ সেইখিনি এতিয়া পানী যাব দিছিলোঁ। তাৰপিছত ৰাতি মই সেই বক্সকেইটাত আপোনালোকক দেখুৱাইছিলোঁ, মিছোৰ পৰা অৰ্ডাৰ দিছিলোঁ যে, সেইকেইটাতে ভৰাই থৈ দিওঁ ধুনীয়াকৈ। তেতিয়া যেতিয়া লাগে বনাই বনাই ওলাই থাকিব পাৰি, আৰু সেইবিলাকে মই ভৰাই আছিলোঁ ৰাতি। আৰু লগতে মই কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' শুনি আছিলোঁ আইপেডত। এনেকৈ আপোনালোকে কৰিব পাৰে, কিবা কাম কৰি থাকিলে লগাই থৈ দিলে শুনি থাকিলে হ'ল। আৰু কাৰেণ্ট এফেয়াৰ্ছ ইমান বহি চাবলৈ দৰকাৰ নাই, মানে আপুনি ফ্ৰী টাইমত চাব পাৰে। গোটেইখিনি ভৰাই থৈ আজি ভাবিছিলোঁ যে গাজৰো আনিছিলোঁ পোলাও খাম বুলি, কিন্তু আজি নহ'ল, আৰু নেক্সট কেতিয়াবা খাব লাগিব। আমি একেলেঠাৰি টেবুলত বহি থাকোঁ ন, আমাৰ কঁকাল অলপ বিষাই যায়। মোৰ এইকেইদিন অলপ বিষাইছিলে, সেইকাৰণে বহি থকা এক্সপিৰিয়েণ্টে কিবা এটা এক্সাৰচাইজ ইনক্লুড কৰিব লাগে। ধৰি আপুনি যিয়ে নকৰক, ৱৰ্কআউট কৰক বা য়োগা কৰক বা ষ্ট্ৰেচিং কৰক, যিয়ে নকৰক, জিম যাবলৈতো ইমান টাইম নাই, আৰু সেইবাবে ঘৰতে কিবা কিবি বহুত ইউটিউবত আছে, একো ইকুইপমেণ্ট নলগা এক্সাৰচাইজ, সেইবিলাক আপোনালোকে কৰিব পাৰে। দিনটোত 20 মিনিট হ'লেও কৰক, তেতিয়া অলপ নিজৰ ধৰি লওক পঢ়ি পঢ়ি ডিঙি বিষাব পাৰে, কঁকাল বিষাব পাৰে, সেইবিলাকৰ পৰা আপোনালোকে বাচি থাকিব। আৰু 30 ডে চেলেঞ্জত মোৰ সেইটোৱে, এইখিনি যাতে এটা হেবিট হয়, সেইবাবে মই এই চেলেঞ্জটো কৰিছোঁ। আপোনালোকে কৰিছে নেকি? আৰু আপোনালোকে 2 দিন কৰিলে নে নাই সেইটো কমেণ্টত জনাব। আৰু এটা কথা কওঁ, যোনটো শুধৰণি কৰিবলৈ দিছিলে, নতুনকৈ ৰিচাবমিট কৰিব দিছিলে ফৰ্ম, সেইবিলাক এতিয়াতো চলি আছে। কাৰোবাৰ যদি ভুল হৈছে তেনেহ'লে ভালদৰে এইবাৰ এডিট কৰি আপোনালোকে আকৌ ৰিচাবমিট কৰিব পাৰে। মই লগৰ এজনীৰ মই কৰি দিলোঁ, আৰু চাইছোঁ প্ৰথম পেজটো নামটোৰ বাদে বাকী চব এডিট কৰিব পাৰি। আকৌ নেক্সট কৰিলে এপ্লাই পষ্টৰ কাৰণেও এডিট কৰিব পাৰি। ৰাতি অলপমান আজি ভাত খাওঁতে দেৰি হ'ল। এইকেইদিন সোনকালে খাব চেষ্টা কৰি আছিলোঁ, কিন্তু আজি দেৰিয়ে হ'ল, আৰু মোৰ আজি হ'ল 5 ঘণ্টা কমপ্লিট। অলপমান বেছি কৰিম বুলি ভাবিছিলোঁ, বাৰু একো নাই, নেক্সট আৰু দেখা যাব। নেক্সট ব্লগত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।